নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ইগনোৰ যি BEd এণ্ট্ৰেন্স 2026ৰ অফিচিয়েল চিলেবাছখন ডিছকাশ্যন কৰা হ'ব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে ইগনোৰ BEdৰ এণ্ট্ৰেন্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি বেছি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এইখনেই হৈছে ইগনো BEd এণ্ট্ৰেন্স এক্সামৰ সম্পূৰ্ণ চিলেবাছখন। ইয়াতে ইগনো BEd এণ্ট্ৰেন্স এক্সাম 2026 চিলেবাছ এভালুৱেট টিচিং এপ্টিটিউড, লজিকেল ৰিজনিং, লেংগুৱেজ প্ৰফিচিয়েঞ্চি এণ্ড ছাবজেক্ট নলেজ এট দ্য স্কুল লেভেল। The syllabus is divided into 5 major sections that cover fundamental concepts essential to teacher training. The exam has 100 MCQs, is worth 1 mark for a correct response with no negative marking. এতিয়া আপোনালোকৰ 5টা মেজৰ সেকশন থাকিব বুলি কৈছে আৰু লগতে আপোনালোকৰ ইয়াত 100টা MCQ থাকিব, য'ত নেকি আপোনালোকৰ পাৰ MCQত 1 মাৰ্ককে থাকিব আৰু আপোনালোকৰ ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব। গতিকে ভালেই হ'ব আপোনালোকৰ কাৰণে, যেহেতু নিগেটিভ মাৰ্কিং নাথাকে আপোনালোকে গোটেইখিনি কুৱেশ্যনে এটেম্প কৰিব পাৰিব। The syllabus for exam has 5 sections including general English, logical and analytical reasoning, educational and general awareness, teaching, learning and psychology, and subject competence. Anyone. The detailed syllabus is mentioned below. আপোনালোকৰ যেহেতু কোৱা হৈছিলে যে চিলেবাছখনত 5টা সেকশন থাকিব আৰু এইকেইটা হৈছে জেনেৰেল ইংলিছ, লজিকেল আৰু এনালিটিকেল ৰিজনিং, লগতে এডুকেশ্যনেল আৰু জেনেৰেল যিখিনি এৱাৰনেছ আৰু টিচিং, লাৰ্নিং, লগতে সাইকোলজি আৰু সাবজেক্ট কম্পিটেন্সৰ ওপৰত। গতিকে আপোনালোকৰ ইয়াতে 5টা সেকশন ভাগ কৰি দিয়া হৈছে আৰু ইয়াৰ পাছত আমি কি এই সেকশনবিলাকৰ পৰা আপোনালোকে কি পঢ়িব লাগিব গোটেইখিনি ডিটেইলছত আলোচনা কৰিম। গতিকে নেক্সট ইয়াতে লিখিছে যে ইগনো BEd চিলেবাছ 2026 ফৰ জেনেৰেল ইংলিছ কম্প্ৰিহেনশ্যন। আপোনালোকৰ জেনেৰেল ইংলিছৰ কি আহিব ইয়াতে চিলেবাছখনত হ'ব যে ৰিডিং কম্প্ৰিহেনশ্যন, আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন আহিব, চিননিম এণ্ড এণ্টনিম। চিননিম এণ্ড এণ্টনিমটো বহুত বেছি ইম্পৰ্টেণ্ট জানেই, সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ, তাৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব, লগতে বেছিক গ্ৰামাৰ আহিব। নেক্সট আপোনালোকৰ আইডম এণ্ড ফ্ৰেজেছ আহিব, চেণ্টেন্স ইম্প্ৰুভমেণ্টৰ পৰা কুৱেশ্যন আহিব আৰু পেয়াৰ অফ ৱৰ্ডছৰ পৰা কুৱেশ্যন আহিব। এইখিনিয়ে আহিব আপোনালোকৰ জেনেৰেল ইংলিছৰ বেছি টপিক নাই, প্ৰায় 6টামান টপিকহে আছে। গতিকে এইখিনি গোটেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব। নেক্সট ইগনো BEd চিলেবাছ 2026 ফৰ লজিকেল ৰিজনিং এণ্ড এনালিটিকেল ৰিজনিং। লজিকেল আৰু এনালিটিকেল ৰিজনিঙৰ পৰা আপোনালোকৰ কুৱেশ্যন আহিব। এইটো চিলেবাছ অকণমান ডাঙৰেই হয়, গতিকে ইয়াৰ পৰা যোনখিনি টপিক আপোনালোকৰ আহিব এইখিনি হৈছে নাম্বাৰ চিৰিজ, কেলেণ্ডাৰ, লেটাৰ চিৰিজ টেষ্ট, এনালিটিকেল ৰিজনিং, নাম্বাৰ এনালজি টেষ্ট, মিক্স substitution coding, cubes and dice questions, blood relations, complete word analogy, direction and distance, logical diagrams, mix and substitution coding, decision making, ranking test and syllogism. নেক্সট হৈছে যে যোনটো এডুকেশ্যনেল এণ্ড জেনেৰেল এৱাৰনেছৰ যোনখিনি আপোনালোকৰ কুৱেশ্যনছ আহিব, এই তাৰে চিলেবাছৰ ভিতৰত আপোনালোকৰ আছে যে হিষ্ট্ৰী, ৱৰ্ল্ড অৰ্গেনাইজেশ্যনছ, জিঅ'গ্ৰাফী, পাৰ্চন, প্লেচ, এৱাৰ্ডছ, লগতে ছ'চিয়েল চায়েন্স, নেশ্যনেল ইভেণ্টছ, কাৰেণ্ট এফেয়াৰ্ছ, স্পৰ্টছ, পলিটিকেল চায়েন্স, ডেভেলপমেণ্ট ইন দ্য ফিল্ড অফ এডুকেশ্যন। এইখিনি অতিকৈ গুৰুত্বপূৰ্ণ টপিকছ আৰু এইখিনি যিকোনো পৰীক্ষাত আহিয়ে থাকে। আপোনালোকৰ বহুতে অসম গভৰ্ণমেণ্টেই হওক লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক আপোনালোকৰ বহুতখিনি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে। গতিকে এইখিনি তাৰে ভিতৰতে হয়, আপোনালোকে এক্সট্ৰাকৈ এইখিনি ইমান নপঢ়িলেও হৈ যাব যদি আপোনালোকে বাকীসমূহ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে। নেক্সট যোনটো টিচিং, লাৰ্নিং এণ্ড দ্য স্কুল, তাৰ ওপৰত যোনখন আপোনালোকৰ কুৱেশ্যনছ আহিব সেইখিনি চিলেবাছ হৈছে যে ফাণ্ডামেণ্টেল এণ্ড প্ৰিন্সিপলছ অফ এডুকেশ্যন, লগতে ৰেছপনচিবিলিটিজ টুৱাৰ্ডছ ছ'চাইটি, এক্সপেৰিমেণ্টছ ৰিলেটেড টু স্কুল এণ্ড নিউ ফাইণ্ডিংছ, ডেভেলপমেণ্ট অফ টিচাৰ এডুকেশ্যন ইন ইণ্ডিয়া, এপ্টিটিউড এণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্টছ, চাইল্ড চেণ্টাৰ্ড এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন, লাৰ্নিং এণ্ড পেডাগজি, ইনক্লুচিভ এডুকেশ্যন এণ্ড টিচিং এবিলিটি এণ্ড এক্টিভিটিজ। এইখিনি হৈছে টিচিং, লাৰ্নিং এণ্ড দ্য স্কুল। টিচিং লাৰ্নিঙৰ ওপৰত আপোনালোকৰ এইখিনি চিলেবাছৰ ওপৰতে আপোনালোকৰ কুৱেশ্যনখিনি আহিব। ইয়াতে জনাই থওঁ যে আমি যিহেতু বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামসমূহৰ কাৰণে কুৱেশ্যন এনচাৰ লগতে মক পেপাৰ, ই বুক, PDF সমূহ আমি আপোনালোকৰ কাৰণে তৈয়াৰ কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে সুবিধা হোৱাকৈ যিকোনো ধৰণৰ সহায় সেয়া লাগিলে মক পেপাৰেই হওক, লাগিলে ই বুক বা যিকোনো নোটছ যদি লাগে আপোনালোকে কমেণ্ট কৰিব। লগতে আমাৰ ডেছক্ৰিপশ্যনত যোনটো টেলিগ্ৰাম চেনেলৰ লিংক দিয়া হৈছে তাতে জইন কৰি ল'ব, তাতো আমি দি থাকোঁ। গতিকে আপোনালোকে তেতিয়া ডেইলি আপডেটসমূহ পাই থাকিব। নেক্সট BEd চিলেবাছ পাৰ্ট বি, হিন্দীৰ কাৰণে আপোনালোকৰ ৰিডিং এবিলিটি, গ্ৰামাৰ,
ৱৰ্ড ইউজেছ লগতে হিন্দী লিটাৰেচাৰৰ পৰা আহিব কুৱেশ্যনছ নেক্সট ইংলিছৰ কাৰণে ৰিডিং এবিলিটি লগতে গ্ৰামাৰ ৱৰ্ড ইউজেছ ইংলিছ লিটাৰেচাৰ চেমেই থাকিব হিন্দী আৰু ইংলিছৰ ক্ষেত্ৰত যোনখন চিলেবাছ গতিকে নেক্সট যোনটো মেথমেটিক্সৰ পৰা আপোনালোকৰ আহিব যে এৰিথমেটিক নাম্বাৰ ছিষ্টেম চিম্প্লিফিকেশ্যন এলজেব্ৰা ট্ৰিগন'মেট্ৰি জিঅ'মেট্ৰি এইখিনি বহুত বেছি টানো নহয় এইকেইটা চিম্পল টপিক হয় মেথমেটিক্সৰ গতিকে এইখিনি আপোনালোকে ভালদৰে চাই যাব নেক্সট আপোনালোকৰ আহিলে ছ'চিয়েল ছায়েন্স আপোনালোকৰ ছ'চিয়েল ছায়েন্সত আহিব ছ'চিয়েল ছায়েন্সৰে কুৱেশ্যন লগতে হিষ্ট্ৰী ইকনমিক্স জিঅ'গ্ৰাফী কাৰেণ্ট এফেয়াৰ্ছ আৰু পলিটিকেল ছায়েন্স গতিকে এইখিনি গোটেইখিনি ছ'চিয়েল ছায়েন্সতে পৰে আপোনালোকে এইখিনি ভালদৰে চাই ল'ব এতিয়া ছায়েন্সৰ পৰা আপোনালোকৰ ছায়েন্সৰ যোনখিনি টপিক ধৰক ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই তাৰ ওপৰত বেছিক কুৱেশ্যনসমূহ আহিব এয়াই আছিলে ইগনো বি এড এণ্ট্ৰেঞ্চৰ গোটেই চিলেবাছখন গতিকে গোটেইখিনি আপোনালোকে ভালদৰে চাইছে প্ৰিপেৰেশ্যনসমূহ ভালদৰে কৰি যাওক যিহেতু ফৰ্ম ফিল আপ চলিয়ে আছে এণ্ট্ৰেঞ্চো খুব সোনকালেই হ'ব গতিকে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱীৰ লগতে পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ জ্ঞানতীৰ্থ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব